বৰ্তমানলৈকে ৰাষ্ট্ৰযন্ত্ৰৰ যিটো প্ৰক্ৰিয়া টাই আহোমসকলক এটা উচ্চ হিন্দুত্ববাদী যিটো আগ্ৰাসনে ধ্বংস কৰিব খুজিছে। আৰু বৰ্তমান আমাক জনজাতিকৰণ এইটো কাৰণেই লাগিব, জনজাতিকৰণ অকল টাই আহোমসকলৰ উন্নয়নৰ কাৰণে আমি বিচৰা নাই। সমগ্ৰ অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত যাতে বিদেশী বনিয়াই যাতে আমাক আগ্ৰাসন কৰি এই দেশখন এই আমাৰ অসমীয়া জাতি অসম ভূমি যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰে এটা কাৰণত আমি এই 23 তাৰিখৰ প্ৰগ্ৰামটো কৰিছোঁ। আচলতে আমি 22 তাৰিখেও লৈছিলোঁ, কিন্তু 22 তাৰিখটো এইটো কাৰণে আমি বদলা বদলি কৰিলোঁ যিহেতুকে লখিমপুৰত আমাৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী উত্তৰ দিনা আমাৰ আহোম সংগঠনৰ জৰিয়তে টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত হ'ব। সেইকাৰণে আমি 23 তাৰিখটো ধেমাজিত ৰাখিছোঁ। আৰু এই 23 তাৰিখৰ যিটো সংগ্ৰাম হ'ব, এই সংগ্ৰামটো ইতিহাসৰ পাতত অসমৰ ইতিহাসত নহয় ভাৰতৰ ইতিহাসত লিপিবদ্ধ হ'ব পৰাকৈ আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিম। আৰু এই কাৰ্যসূচী যদি কেনেবাকৈ আমাৰ এই কাৰ্যসূচী অংশগ্ৰহণৰ পিছতো লক্ষাধিক মানুহৰ ইয়াত আমি অংশগ্ৰহণ কৰোৱাম আৰু ইয়াত আমি নিশ্চিতভাৱে চৰকাৰক যি প্ৰতিবাদ কৰিব লাগে প্ৰতিবাদ কৰিম। তাৰ পিছতো যদি চৰকাৰৰ গা নোম নলৰে তেতিয়াহ'লে অনাগত দিনত তেওঁলোকৰ যে গাদীচ্যুত হ'ব এই কথা আমাক যি চৰকাৰে প্ৰতাৰণা কৰিব তেওঁলোকে ২৬ৰ ইলেকশ্যনত নিশ্চিতভাৱে গম পাব। কথাটো হৈছে এইটো। আৰু অহা ২৪ তাৰিখৰ দিনাখনো আমাৰ যিহেতু লাচিত দিৱস আছে, টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়ভাৱে উদ্যোগ হ'ব, এইটো আমাৰ চিলাপথাৰত হ'ব। গতিকে 22ত লখিমপুৰ, 23ত আমাৰ এই ধেমাজি জিলা আৰু চিলাপথাৰত ২৪ তাৰিখৰ যি লাচিত দিৱস হয়, এই লাচিত দিৱসতো আমি এই লাচিতক পূজা কৰাটো আমাৰ যিটো থাকিবই, তেওঁৰ নামতে আমি শপত ল'ম যে আমি জাতিৰ কাৰণে আমাৰ টাই আহোমসকলৰ উন্নয়নৰ কাৰণে নহয়, সমগ্ৰ অসমৰ জাতীয় চেতনাবোধৰ কাৰণে, অসমীয়া জাতীয় সত্তা আৰু ভৱিষ্যত প্ৰজন্ম উদ্ধাৰৰ কাৰণে আমি কোনো কাৰণে পিছ হুহুকি নাহোঁ। কোনোবাই আমাক ভুলবশতঃ ভুল বুজি কিবা কিবি ক'লেও আমি সেইবিলাক কথাত কৰ্ণপাত নকৰোঁ। আৰু চৰকাৰে যদি এইবিলাককে গণনা লৈ যেনেকৈ আদিত্য খাখলাই নামৰ এজনে যিখিনি কথা অগণতান্ত্ৰিকভাৱে কৈ আহিছে আৰু তেওঁৰ লগে লগেই কিছুমান মহিলাই এনেকুৱা কিছুমান কথা কৈ আহিছে যিবিলাক কথা তেওঁলোকে কিবা বুৰঞ্জীয়ে বুজি পাইছেনে তেওঁলোকে নে ভৱিষ্যতে গঢ়িব খুজিছে আমি নাজানো। কিন্তু তেওঁলোকে এই যে আদানী আম্বানী নিচিনা মানুহক হাজাৰ হাজাৰ বিঘা মাটি আজি বিভিন্ন ধৰণৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আৰম্ভ কৰি দি দিছে, পুঁজিপতিসকলক দি দিছে, পতঞ্জলিক দি দিছে, তাৰ ৰক্ষণাবেক্ষণ কেনেকৈ কৰিব এইবিলাক কথা নকয়। তেওঁলোকে কেঁকৰা কোনে খায়, শামুক কোনে খায়, হেলুক কোনে খায় এইবিলাকৰ ওপৰত তেওঁলোকে মন্তব্য কৰি আছে, যিবিলাক কথা কোনো মূল্য নাই। এই মূল্য নাইকিয়া কথাবিলাকক লৈ যদি চৰকাৰে কিছু গুৰুত্ব দি তেওঁলোকৰ কথাখিনিতে যদি 25 তাৰিখৰ যি নৱেম্বৰত আমাৰ হ'ব লগা যিটো মন্ত্ৰীসভা গোটৰ যিটো প্ৰতিবেদন দাখিল কৰে তেতিয়াহ'লে অনাগত দিনত এই বিজেপি চৰকাৰ থৰক বৰক যে হ'ব আমি টাই আহোমে তাৰ পণ লৈছোঁ। কাৰণ 1200 টকীয়া 10,000 টকীয়া যিবিলাক কথা লৈ পেলাই তেওঁলোকে ইলেকশ্যনৰ আগৰ পৰা জিকি আছিলে, এইবাৰ নহ'ব, 1200 টকাও যাব, 10,000 যাব। কাৰণ গাঁৱে গাঁৱে ঘৰে ঘৰে আমি কিন্তু সোমাই তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিম, এই কথাটো আমাৰ পণ হিচাপে থাকিব। ধন্যবাদ। আজি এনেই সংগঠন কোনে কোনে ইয়াতে কৈছে? ইয়াত আমাৰ টাই আহোমৰ যিমানকেইটা সংগঠন আছে, আপুনি টাই সাহিত্য সভাৰ পৰা আৰম্ভ কৰি আটাচু, টাইপা, ফুৰালুং সংঘ, আহোম জাতীয় গণমঞ্চ, বানক পাব্লিক মিডিয়া, সকলোখিনি আমাৰ মহিলা মেনাংৰাই আৰু আমাৰ মহিলাগত সকলোখিনি বংশাৱলীসমূহ আমাৰ আহোমৰ যিমানকেইটা বংশাৱলী আছে আটায়ে এই সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ এখন আহ্বায়ক মণ্ডলীও গঠন কৰিছে। গতিকে পূৰ্ণাংগ ৰূপত আমি ধেমাজিৰ সকলো টাই আহোমৰ ঐক্য মঞ্চৰ যি আমাৰ সাংগঠনিক ৰূপ হ'ব, এই সাংগঠনিক ৰূপৰ স্বৰূপটো আমি 23 তাৰিখৰ দিনাখন প্ৰতিপন্ন কৰিম। 23 তাৰিখে অহা 23 নৱেম্বৰ ক'ত হ'ব? আমাৰ কাছাৰী মৈদানত হ'ব।